নমস্কাৰ প্ৰিয় দৰ্শক প্ৰথম খবৰ 24x7 চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে স্বাগতম জনাইছোঁ প্ৰথম খবৰৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু আজি শুকুৰবাৰ দিনৰ 2 বাজিছে সকলোৰে জ্ঞাত যিহেতু সপ্তাহটোৰ বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাৰ লগে লগে আমি আপোনালোকৰ কাষলৈ আহোঁ এগৰাকী বিশেষজ্ঞ চিকিৎসকক লগত লৈ আপোনালোকৰ স্বাস্থ্যজনিত সমস্যাৰ কিছু পৰামৰ্শ দিবৰ বাবে আজিও ব্যতিক্ৰম নহয় আজিও আমাৰ সৈতে এগৰাকী বিশেষজ্ঞ চিকিৎসক উপস্থিত আছে মই পুনতে তেখেতৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিছোঁ মোৰ সৈতে উপস্থিত আছে হৃদৰোগৰ শল্য বিশেষজ্ঞ চিকিৎসক ডক্টৰ ৰাজনীশ দুৱৰা ছাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ আৰু যেহেতু গম পালি যে মোৰ সৈতে এগৰাকী হৃদৰোগৰ শল্য চিকিৎসক উপস্থিত আছে গতিকে আপোনালোকৰ দায়িত্ব হৈছে এই মুহূৰ্তত যদিহে আপোনালোকৰ কিবা সমস্যা আছে যদিহে আপোনালোকে কিবা জানিবলগীয়া আছে তেনেহ'লে পলম নকৰিব আমাৰ ফোন নম্বৰ স্ক্ৰীনত দি থোৱা আছে বৰ্তমান আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ আপোনালোকে পোনপটীয়াকৈ আমালৈ ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো এবাৰ কৈ দিছোঁ 036124666780 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰি আমাৰ সৈতে কথা পাতিব পাৰিব লগতে ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব গতিকে পলম নকৰোঁ আমি অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ পুনৰ এবাৰ আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ ইয়াৰ পূৰ্বেও আমাৰ ষ্টুডিঅ'লৈ হৃদৰোগ বিশেষজ্ঞ আহিছিল আমি কথা পাতিছিলোঁ তেওঁলোকৰ সৈতে ইয়াৰ লক্ষণসমূহনো কি কিহৰ কাৰণে হয় হৃদৰোগ কিন্তু মই আজি জানিম চিকিৎসাৰ কথাখিনি আপোনাৰ পৰা কিছু মই চিকিৎসাজনিত কথাখিনি মই জানিবলৈ চেষ্টা কৰিম আপুনিতো হৃদৰোগৰ এগৰাকী শল্য চিকিৎসক হিচাপে কৰ্মৰত হৈ আছে দীৰ্ঘদিন ধৰি আপোনালোকৰ কাষলৈ কেনেকুৱা ধৰণৰ পেচেণ্ট আছে আহে কেনেকুৱা পৰ্যায়ত আহে অকণমান আপোনাৰ পৰা জানিব বিচাৰিছোঁ হৃদৰোগৰ শল্য চিকিৎসা বিভাগটো তিনিটা মেইন বিভাগ আছে ইয়াত এটা হৈছে কাৰ্ডিয়াক এটা হৈছে থোৰাচিক আৰু তৃতীয়টো হৈছে ভাস্কুলাৰ যদিও আজিকালি গোটেইখিনি সাব স্পেচিয়েলিটিলৈ ৰূপান্তৰিত হৈ গৈছে আৰু আমি বিশেষভাৱে কাৰ্ডিয়াক চাৰ্জাৰী বা হৃদৰোগৰ শল্য চিকিৎসাৰ ওপৰতে আমি কথা পাতিম যদিও বাকী দুটা বিভাগ ইয়াৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে আৰু হাৰ্টৰ যোনখিনি শল্য চিকিৎসা লাগে মানে পেচেণ্টৰ তেওঁ দুই বিধৰ হয় এটা হৈছে যোনটো কনজেনিটেল হাৰ্ট ডিফেক্ট বুলি কওঁ মানে বাচ্চাতেই জন্মতেই হোৱা ৰোগ আৰু এটা আছে যোনখিনি অলপ প্ৰাপ্তবয়স্কৰ হয় এডাল্টহুডত হয় সেইটো এডাল্ট কাৰ্ডিয়াক চাৰ্জাৰী বুলি কয় সেইকাৰণে স্পেচিয়েলিটিটোত কাৰ্ডিয়াক চাৰ্জাৰী আৰু বিভক্ত হৈ গৈছে পেডিয়াট্ৰিক কাৰ্ডিয়াক চাৰ্জাৰী বুলিও আহিছে মানে আপোনাৰ পেডিয়াট্ৰিক এইজৰ যোনটো শল্য চিকিৎসা হয় হাৰ্টৰ আৰু প্ৰাপ্তবয়স্ক হোৱাৰ সেইখিনিও এটা তাৰো বিভাজন আহি গৈছে সেইকাৰণে যিমানেই আগবাঢ়ি গৈছে টেকন'লজি সিমানেই আপোনাৰ মানে স্পেচিয়েলিটিবোৰ চাব ডিভাইড হৈ গৈ আছে মই এটা ক'ৰবাত পঢ়িছিলোঁ মই যেতিয়াই মই গম পালোঁ যে মই অহা শুকুৰবাৰে মই হাৰ্টৰ ওপৰত কথা পাতিব লাগিব তো মই অকণমান ইফালে ইফালে চাওঁতে এটা কথা মই তাতে এটা লাইন পাইছিলোঁ লিখা আছিলে যে আগতে এইবিলাক ধনী দেশত হৈছিলে আজিকালি ইয়াতো হয় কাৰণ কি তাৰমানে এইটো ভাল প্ৰশ্ন কাৰণ প্ৰথম কথা হৈছে যে আমাৰ দেশত 50-60 বছৰ আগত আমাৰ হেল্থ কেয়াৰ ফেচিলিটি চবতে নাছিল আৰু তাৰ কাৰণে কিছুমান লক্ষণ বা ভালকৈ ডায়েগনচিছ হোৱা নাছিল বা তেওঁলোকৰ হেৰি কৰা নাছিল পৰীক্ষা নিৰীক্ষা কৰিবলৈ সুবিধা কম আছিল এতিয়া হেল্থ কেয়াৰ যিহেতু বাঢ়ি গৈছে আমাৰ সজাগতা বাঢ়িছে কিন্তু তাতোকৈ ডাঙৰ কথা হৈছে আগতে চাইনা দেশ আপোনাৰ ডায়েবেটিছৰ কেপিটেল বুলি কৈছিল এতিয়া ভাৰত সেইটো ৰূপান্তৰিত হৈছে ডায়েবেটিছৰ কেপিটেল আৰু ডায়েবেটিছ উচ্চ ৰক্তচাপ মানে হাইপাৰটেনশ্যন এইখিনি বেমাৰ যেতিয়া থাকে হৃদৰোগ হোৱাৰ টেণ্ডেঞ্চিটো খুব বেছি আৰু আপুনি দেখিব আমাৰ ভাৰতবৰ্ষৰ পপুলেশ্যন হৈছে 1.4 বিলিয়ন সেইটো পৃথিৱীৰ এক মানে 7 ভাগৰ 1 ভাগেই এজন ভাৰতীয় সেইকাৰণে নাম্বাৰটো আমাৰ খুব বেছি সেই নাম্বাৰৰ পৰা চালেও ষ্টেটিষ্টিক্সটো বেছি কিন্তু আগতে কৈছিল যে অকল ফেট অবেজ শকত আবত মানুহ সেইবিলাকৰ হাৰ্টৰ ব্লকেজ হৈছিল তেনেকুৱা নহয় আমাৰ যোনটো সাউথ ইষ্ট এছিয়ান পপুলেশ্যন আছে তেওঁলোকৰ জেনেটিক মেকআপ যোনটো আমাৰ জিন মেকআপ সেইটো আমাৰ পাশ্চাত্য যোনটো আমাৰ জীৱিকা বা যেনেকুৱা ধৰণৰ লাইফষ্টাইল সেইখিনি যেতিয়া আমাৰ ভাৰতবৰ্ষত আহিব ধৰিলে কাৰণ আজিকালিতো গ্ল'বেল ভিলেজ হৈ গ'ল গোটেই পৃথিৱীখনেই আপুনি কি হৈ আছে এক মিনিটতে গম পায় যেনেকৈ তো সেই তেনেকৈ কি হৈছে ছ'চাইটিৰ কাষ্টমবিলাকো বদলিছে কৰাৰ কাৰণে তাৰ যোনখিনি বেয়া বস্তু আছিল সেইখিনিও আমি ল'ব ধৰিছোঁ সেইকাৰণে তাৰ লাইফষ্টাইল আমাৰ লাইফত এতিয়া ষ্ট্ৰেছ বাঢ়ি গৈছে
ব্লাড প্ৰেছাৰৰ ৰোগী বহুত বেছি হয়। ডায়েবেটিছ আপুনি আমি যেতিয়া বাইপাছ চাৰ্জাৰী কৰোঁ 50%ৰ বেছি মানুহে মানে বাইপাছৰ পেচেণ্টবোৰ ডায়েবেটিক্স থাকে ডায়েবেটিছ থাকে সেইকাৰণে এইখিনিয়ে ইমান বাঢ়িছে আৰু সেইকাৰণে কি হৈছে ইনডাইৰেক্টলি আমাৰ ইয়াত হাৰ্টৰ ৰোগৰ মানে সংখ্যাটো বৃদ্ধি পাইছে হয় এটা খুব গুৰুত্বপূৰ্ণ কথা আচলতে কোনবোৰ কাৰকৰ জৰিয়তে আমাৰ হাৰ্টৰ সমস্যা বৃদ্ধি কৰাৰ সম্ভাৱনাটো বেছি সেইসমূহে হৈছে মানে ডায়েবেটিছ বা উচ্চ ৰক্তচাপ হাইপাৰটেনশ্যন এনেকুৱা সমস্যাবিলাক থাকিলে আৰু কিছু কিছু ক্ষেত্ৰত মই ক'ৰবাত পালোঁ যে জেনেটিকেল কাৰণতো হাৰ্টৰ কিছু সমস্যা থাকিব পাৰে তাৰমানে জেনেটিকটোৱে হৈছে 80% অ'কে তাৰমানে 80% আপোনাৰ শৰীৰটো মানে প্ৰিডিছপ'জিং বুলি কয় তাৰমানে আপুনি শৰীৰটোত কিবা এটা আছে যদি অলপো কিবা বিজুতি হয় সেই বেমাৰটো ওপৰলৈ উঠি আহে আহি উঠি আহে সেইকাৰণে যদি আপোনাৰ জেনেটিকেলি আপোনাৰ মানে মেকআপত আমাৰ সাউথ ইষ্ট এছিয়ান পপুলেশ্যনত কৰ'নাৰী আৰ্টাৰী ডিজিজ ক্ষীণ মানুহ 45 কিলো মানুহৰো 40 কিলো মানুহৰো ক্ষীণ মীন খেতিয়ক তেওঁলোকৰ কোনো পাশ্চাত্য দেশৰ হেৰি নাই তেনেকুৱা ধৰণৰ তেওঁলোকে চীজ বাটাৰ ঘি খাই বহি নাথাকে তেওঁলোকে কষ্ট কৰা মানুহ কিন্তু তেওঁলোকৰো কৰ'নাৰী আৰ্টাৰী ডিজিজ হ'ব পাৰে তাৰমানে আমাৰ জেনেটিক মেকআপটোৱে মেইন আৰু আমি তাৰ ওপৰত যদি এক্সট্ৰা বস্তুখিনি লৈ আনিছোঁ হাইপাৰটেনশ্যন ডায়েবেটিছ আৰু আমাৰ লাইফষ্টাইলটো তেতিয়া এইটোতো এটা মানে ডেডলি কম্বিনেশ্যন হয় প্লাছ পইণ্ট হৈ যায় আৰু মানে বেমাৰটো হ'বৰ কাৰণে যি কি নহওক ছাৰ এটা ফোন আছে আমি ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মোৰ মানে হাৰ্টৰ এফেক্ট হয় যেন অনুমান হয় আপোনাক পোনপ্ৰথমে আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব মই ছাৰৰ পৰা হাৰ্টৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ মোৰ হাৰ্টৰ এফেক্ট আছে আপোনাৰ কি সমস্যা আছে হাৰ্টৰ কি সমস্যা কথাখিনি কৈ দিয়ক এবাৰ তাৰমানে মই যেতিয়া ডাঙৰীয়া কাইণ্ডলি অনুগ্ৰহ কৰি আপুনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা অকণমান দূৰলৈ আহি লওক তেতিয়া আপোনাৰ কথাখিনি ক'বলৈ সুবিধা হ'ব আৰু আমি কোৱাখিনিও আপোনাৰ শুনিবলৈ সুবিধা হ'ব আপুনি ফোনৰ জৰিয়তেও শুনিব পাৰিব নহ'লে আপোনাৰ কথাখিনি কোৱাৰ শেষত আপুনি টেলিভিশ্যনৰ পৰ্দাৰ কাষলৈ গৈ ছাৰৰ পৰামৰ্শখিনি আপুনি শুনিব পাৰিব কিন্তু আপোনাৰ কথাখিনি আমি শুনিবলৈ হ'লে আপুনি টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু আঁতৰলৈ আহিবই লাগিব গতিকে কিছু আঁতৰলৈ আহি আমাক কথাখিনি কওক আমি শুনিবলৈ সুবিধা হ'ব মই আঁতৰতে আহিছোঁ এতিয়া জনাওক হেল্ল' শুনি আছোঁ ডাঙৰীয়া আপুনি আপোনাৰ কথাখিনি কওক মই তাৰমানে হাৰ্টৰ এফেক্ট হৈছে খুব ভাগৰ লাগে তাৰপিছত মানে বুকে ধপধপাই থাকে আপোনাৰ বয়সটো কিমান ডাঙৰীয়া মোৰ বয়স 57 মান হ'ল 57 আপোনাৰ প্ৰফেশ্যন কি আপুনি কি কৰে মই বৰ্তমান হোমিও ডক্তৰে হোমিও ঔষধ খাই আছোঁ কিন্তু অলপ ভাল পাইছোঁ ছাৰৰ পৰামৰ্শ পালে মই বেছি ভাল পাম আৰু পৰামৰ্শ দিবৰ কাৰণে আজি আহিছে আমি ছাৰৰ পৰা পৰামৰ্শ নিশ্চিতভাৱেই ল'ম কিন্তু কেতিয়াৰ পৰা এই সমস্যাটো হৈ আছে আপুনি সেই কথাটো নক'লে মোটামুটি ধৰক 3 বছৰমান হ'ল মানে আপোনাৰ 54 মানৰ পৰা আপোনাৰ এই সমস্যাটো হৈ আছে নহয় জানো হয় হয় নমস্কাৰ মই ডক্টৰ দুৱৰাই কৈছোঁ কওক ছাৰ আপোনাৰ আপুনি যে ক'লে প্ৰথমতে হাৰ্ট এটেক হোৱা বুলি আপোনাৰ হাৰ্ট এটেক হৈছে নেকি হয় ছাৰ তাৰমানে কেৰাম খেলি আছিলোঁ মই একদিন তাৰপৰা বুকখন বিষাল একদম একেবাৰে মানে হেল্ল' শুনি আছোঁ আপুনি কৈ যাওক বুকখন বিষাল তাৰপিছত মই তাৰমানে একদম থাকিব ঠাই নাপাওঁ আৰু বুকখন বিষাই আছে একদম ধপধপনি ক'ত থাকিম ক'ত নাথাকিম তেনেকুৱা লাগি আছে এনেকুৱা হৈছিল চিকিৎসকৰ পৰামৰ্শ লৈছিলে তেতিয়া পৰামৰ্শ মানে ছাৰ মই নিজে ঔষধ খাইছিলোঁ চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ আপুনি নিশ্চিতভাৱে ফাৰ্মাচীৰ পৰাই ঔষধ আনি খাইছিলে নহয় জানো হয় আপুনি হাৰ্ট এটেক হোৱা বুলি ডায়েগনচিছটো যোনটো সেইটো কেনেকৈ কৰিব পাৰিলে যে এইটো হাৰ্ট এটেকেই হৈছে কাৰণ আপুনি কিছুমান পৰীক্ষা নিৰীক্ষা কৰিব লাগিব আপুনি কৰিছিল জানো পৰীক্ষা নিৰীক্ষা কৰা নাই ছাৰ মই এনেই খাইছোঁ আৰু মই অনুমান কৰিছোঁ আৰু হাৰ্টৰ এফেক্ট হোৱা বুলি
কৰিছে আচলতে অনুমান কৰিয়ে সকলো কৰিব নোৱাৰি আজি কি নহওক স্যাৰ মই তেখেতৰ প্ৰশ্নটো ভাল কাৰণ এইটো প্ৰশ্নত আমি বহুত কিটা এংগেল সোমাই আছে আৰু সেইখিনি আনসাৰ প্ৰথম কথা হৈছে সিম্পটমছ তেখেতে কৈছে তেওঁ সেইদিনাখন কিন্তু তেওঁৰ বুকু বিষাইছে কেৰম খেলি আছিল হঠাৎকে বুকু বিষাইছে যদি হঠাৎকে বুকু তেনেকুৱা ধৰণৰকে বিষাই তেতিয়া আমি সাসপেক্ট কৰিব লাগিব তেখেতে যেনেকৈ কৈছে তেখেতে হোমিওপ্যাথি প্ৰেক্টিছ কৰে তেখেতে নিশ্চয় অলপ চলপ তেওঁ আইডিয়া আছে এতিয়া কথাটো হ'ল নৰ্মেলি যোনটো হাৰ্টৰ ব্লকেজৰ কাৰণে বিষ হয় যোনটো কৰনেৰী আৰ্টাৰী ডিজিজ বুলি কয় সেইটো আপোনাৰ হয় যদি আপুনি কিছুমান মানে অলপ ষ্ট্ৰেছফুল কাম কৰে যেনেকৈ আপুনি যদি চিৰি বগাওঁতে বা অলপ স্লোপিং এৰিয়া বা পাহাৰুৱা অঞ্চলত খোজ কাঢ়িলে বা খুব খৰকে খোজ কাঢ়িলে যদি বিষখন বুকুৰ মাজভাগত হয় বাওঁ হাতলে বিষটো আহে আৰু বহি দিয়াৰ ৰখি দিয়াৰ লগে লগে অলপ বিষটো কমে সেইটো আপুনি অলপ সাসপিশন কৰিব লাগিব যে আপোনাৰ হাৰ্টত ব্লকেজ আৰম্ভ হৈছে নেকি ওকে আৰু হাৰ্ট এটেকৰ বিষটো এনেকুৱা যে আপুনি যেতিয়ালৈকে ট্ৰিটমেণ্টটো নলয় আপুনি বহিলেও বিষাই থাকিব তাৰমানে ৰেষ্ট ল'লেও বিষাই থাকিব আৰু সেইটো খুব বেছি বিষ বুকুৰ মাজভাগত হয় আপোনাৰ ঘাম ওলাই যাব বুকু ধপধপাব এই ধৰণৰ সিম্পটম হয় কিন্তু এই বস্তুটো হাৰ্ট এটেক যে হৈছে সেইটো জানিবৰ কাৰণে দুটা একদম সিম্পল টেষ্ট আছে আৰু সিম্পটমখিনিটো আপুনি পালেই পোৱাৰ পিছত আপুনি পৰীক্ষা কৰিব লাগিব কাৰণ আপোনাক এভিডেন্স লাগিব যিকোনো কামত আমাক এটা এভিডেন্স লাগে যে এইটো আপোনাৰ হাতত এটা মানে তথ্য লাগিব যে এই তথ্যৰ ভিত্তিত আমি মানে চিকিৎসা কৰিব পৰা যায় এতিয়া বহুত সময়ত পেটৰো বেমাৰ হ'ব পাৰে মাস্কুলাৰ পেইন হ'ব পাৰে অকল দুটা টেষ্ট আছে একদম সিম্পল প্ৰথমটো হৈছে ইচিজি আজিকালি সৰু সৰু টাউনতো ইচিজি হয় আগৰ দিনত কথা বেলেগ আছিল এতিয়া ইচিজিখনত যদি চেঞ্জ ওলায় যদি আগৰ ইচিজি আছিল তাৰ লগত কম্পেয়াৰ কৰে বা নতুনকৈ ওলালেও আমি ডক্টৰবিলাকে গম পায় আৰু সেইটো মানে আপোনাৰ MBBS ডক্টৰেও গম পায় যে তেতিয়া যদি আপোনাৰ কিছুমান চেঞ্জ আছে মানে এটা ST বুলি কয় এই ST এলিভেশ্যন হৈ যায় সেইটো ST এলিভেশ্যন MIটো আপোনাৰ ইচিজিত ধৰা পৰে কেতিয়াবা ইচিজিখন নৰ্মেল যদি থাকে তেতিয়া ST নাবাঢ়িব পাৰে তেতিয়া আমি নন ST এলিভেটেড বুলি কওঁ কিন্তু ব্লাডৰ যোনটো টেষ্ট সেইটো এটা স্পট টেষ্টটো কৰিব পাৰি মানে দুটা টাইপৰ এইটো আছে ব্লাডৰ ট্ৰপাই ট্ৰপটি এনেকুৱা ধৰণৰ টেষ্ট আছে আৰু সেই টেষ্টটো আপোনাৰ মানে উইদিন 20 মিনিটছ আপুনি গম পাই যাব হাৰ্ট এটেক হৈছে নাই আৰু আপুনি যদি জানে যে আজিকালি প্ৰেগনেন্সি টেষ্ট যেনেকুৱা যেনেকৈ আপুনি ইউৰিনটো দি দিয়ে দুডাল লাইন আহি যায় এডাল লাইন আহে তেনেকৈ আপুনি প্লাছ মাইনাছটো গম পায় সেই তেনেকৈ আপোনাৰ যদি হাৰ্ট এটেক হৈছে সেই আপুনি তেজৰ এটোপাল যদি সেইটো দি পেলাই এই ট্ৰপাই সেইটো কোৱালিটেটিভলি মানে কোৱান্টিটেটিভ নহয় দেই কোৱান্টিটেটিভ হৈছে আপোনাৰ সেইটো আপোনাৰ এটা হিচাপত ওলাব নেনোগ্ৰাম বা পিকোগ্ৰাম বা এনেকুৱা ধৰণৰ হিচাপত ওলাব কিন্তু যদি তেনেকুৱা নহয় তেতিয়া আপোনাৰ সেইটো ডাইৰেক্টলি মানে আপোনাৰ বেণ্ড আহি যাব মুঠতে এটা কথা যে প্ৰথমতে তেওঁ নিশ্চিত হ'ব লাগিব আপুনি ডক্টৰ তাত গৈ দুটা টেষ্ট আপুনি সৰু চিভিল হস্পিটেল কওক বা আপোনাৰ নিজৰ যদি কোনোবা এটা হেৰি আছে মানে ফাৰ্মেচি আছে বা য'ত সৰু ক্লিনিক আছে তাত ইচিজিখন আজিকালি থাকে ইচিজিখন থাকে আৰু লগত সেই ব্লাডৰ টেষ্টটো ট্ৰপাই ট্ৰপটিৰো আপোনাৰ সুবিধা আছে আজিকালি সেইটো আপোনালোকে পাই যায় সেইকাৰণে লগালগ আপোনাৰ ডায়েগনচিছ উইদিন হাফ এন আৱাৰ হৈ যায় সেইকাৰণে মই ভাবোঁ সেইটো কৰা জৰুৰী তাৰ পিছত আপোনাৰ আৰু স্পেচিয়েল টেষ্ট আহে যেনেকৈ আপুনি ইক' কৰিব লাগিব যদিহে তাত সন্দেহ হয় বা মানে অলমষ্ট চিয়ৰ হৈ যায় কেতিয়াবা ডাউটফুল হ'ব পাৰে কিন্তু সেইকাৰণে সেইখিনি আৰু অলপ এডভান্স টেষ্ট সেইখিনি পিছত পাতিম এতিয়া তেখেতৰ ক্ষেত্ৰত সেই সময়ত সেইদিনাখন তেখেতে ইচিজি আৰু ব্লাড টেষ্ট কৰিলে আমি এটা গম পালোহেঁতেন যে এইখিনি হৈছে এতিয়া বস্তুটো আন্দাজত চলি আছে কিন্তু তেখেতে ফিউচাৰ টেষ্ট কৰা ভাল এতিয়া যিহেতু তেওঁ অলৰেডি একিউট মানে আকস্মিক যোনটো ঘটনা হ'ল সেইটোৰ পৰা এতিয়া দূৰত বহুত দিন হৈ গ'ল এতিয়া টেষ্টবোৰ বেলেগ হ'ব এতিয়া আমি সেই তেওঁক ইভলিউশ্যন কৰাৰ আৰু বেলেগ ধৰণৰ টেষ্ট আছে এইখিনি আমাৰ নিশ্চয় আমি আলোচনা কৰিম হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ বুজাই দিলে আচলতে অনুমান কৰিয়ে কিবা এটা চিকিৎসা কৰিবলৈ অলপ দিগদাৰ হয় আপুনি যদিও বা এগৰাকী চিকিৎসা ক্ষেত্ৰখনৰ লগত জড়িত ব্যক্তি তথাপিতো আপুনি নিশ্চিতভাৱে জানিব লাগিব যে আপোনাৰ প্ৰকৃততে হৈছে কি আপুনি অনুমান কৰিছে ঠিকেই আছে কিন্তু বৰ্তমান সময়ত কেইটামান পৰীক্ষা নিৰীক্ষা কৰাটো খুবেই প্ৰয়োজন গতিকে এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ কাষ চাপিলে নিশ্চিতভাৱে তেখেতে আপোনাক পৰীক্ষা নিৰীক্ষা কৰাৰ পিছত পৰৱৰ্তী ছাজেশ্যন দিব পাৰিব আৰু আপুনি সুফল পাব বুলি আমি আশাবাদী ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হয় মই বৰপেটাৰ পৰা কৈছোঁ ডাঙৰীয়া আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব ছাৰ আজি মোৰ হাৰ্টৰ অপাৰেশ্যন হৈছে 2 বছৰমান হ'ল 1.5 বছৰ হ'ল
হয় শুনি আছোঁ ডাঙৰীয়া আপুনি অকণমান টিভিৰ পৰা দূৰলৈ আহক টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি আপুনি কথাখিনি ধুনীয়াকৈ কওক আমি তেতিয়া পৰামৰ্শ দিবলৈ ভাল পাব ছাৰে অকণমান টিভিৰ পৰা দূৰলৈ আহক দূৰলৈ ৰাখিছোঁ মই তাৰমানে মোৰ 1.5 বছৰ হ'ল এই হাৰ্টৰ অপাৰেশ্যন আছে ব্লকেজ হৈছে হেল্ল' বৰ্তমান আপুনি আপোনাৰ স্বাস্থ্য কেনেকুৱা ঠিকে আছে সকলোখিনি বৰ্তমান স্বাস্থ্য ঠিকে আছে এতিয়া মই জানিব বিচাৰোঁ খোৱা খাদ্যটো মই কি কেনেকুৱা বস্তু খাব লাগিব কেনেকুৱা নালাগে সেইটো কোনো ধৰণৰ এনেকুৱা সমস্যা নহয় তাৰ বাবে আপুনি আপোনাৰ জীৱনশৈলী কেনেকুৱা হ'ব আপোনাৰ খাদ্যাভ্যাস কেনেকুৱা হ'ব এই কথাখিনিয়ে জানিব বিচাৰিছে নহয় জানো হয় হয় মই এইখিনি মুহূৰ্তত ছাৰে কিবা এটা কোৱাৰ আগতে মই আপোনাক অনুৰোধ জনাইছোঁ আমি এই গোটেই কথাখিনি ধুনীয়াকৈ আলোচনা কৰিম আমি শেষৰ ফাললৈ এই কথাবিলাক পাতি থাকিম কি খাব লাগিব জীৱনশৈলী কেনেকুৱা হোৱা উচিত এগৰাকী ব্যক্তিৰ এই ধৰণৰ সমস্যাবিলাকৰ পৰা দূৰত থাকিবৰ বাবে আপুনি অনুষ্ঠানটো চাই থাকক নিশ্চিতভাৱে আপুনি উত্তৰ পাই যাব আৰু মই প্ৰতিগৰাকী দৰ্শককে এটা কথা কৈ দিওঁ যে আজি আমি যিখিনি কথা আলোচনা কৰিম সেই কথাখিনি যদি আপোনালোকে পুনৰবাৰ শুনিব বিচাৰে তেনেহ'লে আমি দুখিত যে আমাৰ এই অনুষ্ঠানটো পুনৰ সম্প্ৰচাৰ নহয় কিয়নো আমি পোনপটীয়া সম্প্ৰচাৰত থাকোঁ আপোনালোকৰ ফোন কলসমূহ আমি গ্ৰহণ কৰোঁ গতিকে পৰৱৰ্তী সময়ত পুনৰ সম্প্ৰচাৰ কৰিবলৈ যাওঁতে আমাৰ কিছু কাৰিকৰী অসুবিধা আছে কিন্তু আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব গতিকে তাত আপোনালোকে ছাৰৰ যিখিনি পৰামৰ্শ সেই পৰামৰ্শখিনি শুনিব পাৰিব ছাৰ আমি তেখেতৰ কথাখিনি আমি নিশ্চিতভাৱে আলোচনা কৰিবলৈ গৈয়ে আছোঁ আমি নিশ্চিতভাৱে আলোচনা কৰিলে তেখেতে উত্তৰটো পাব কিন্তু মই এই মুহূৰ্তত এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ আজিকালি যথেষ্ট সংখ্যক সৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত হাৰ্টৰ সমস্যা হৈ লৈয়ে তেওঁলোকে জন্ম হোৱা দেখা পোৱা যায় কিহৰ কাৰণে এইটো ছাৰ প্ৰথম কথা যে আপুনি দেখিব যে হাৰ্টত মই আগতেই মানে পাতনি মেলোতে কৈছিলোঁ যে এটা প্ৰাপ্তবয়স্কৰ বেলেগ আৰু জন্মগত বাচ্চাৰ হয় ছাৰ আমি আপোনাৰ কথাখিনি শুনিম আপোনাৰ পৰা আৰু বহুত কথাই জানিবলগীয়া আছে কিন্তু আমি চমু বিৰতি লৈ ল'ব লাগিব আৰু দৰ্শকসকল আৰু যিহেতু আমি আজি হাৰ্টৰ সমস্যাৰ ওপৰত কথা পাতি আছোঁ আৰু আপোনালোকে আমালৈ ফোন কৰি আপোনালোকৰ যদি কিবা জানিবলগীয়া আছে সেয়াও জানিব পাৰিব আমাৰ ফোন নম্বৰটো স্ক্ৰীণত দি থোৱা আছে তথাপিতো এবাৰ কৈ দিওঁ যে আমাৰ ফোন নম্বৰটো হৈছে 0361246670 এই নম্বৰত ফোন কৰি আপোনালোকে পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব অনুষ্ঠান অব্যাহত থাকিব সময়সমূহ বাণিজ্যিক বিৰতি বিৰতিৰ পাছতে পুনৰ উভতি আহিছোঁ আমাৰ বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ ষ্টুডিঅ'ত মই জিতেন আৰু মোৰ সৈতে আজি ষ্টুডিঅ'ত উপস্থিত আছে হৃদৰোগ শল্য চিকিৎসক ডক্টৰ ৰাজনীশ দুৱৰা আৰু আজি আমি হাৰ্টৰ সমস্যাৰ ওপৰত কথা পাতি আছোঁ পুনৰবাৰ আপোনালোকক জনাই দিওঁ যে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহ'লে আমালৈ পোনপটীয়াকৈ ফোন কৰিব পাৰিব আমাৰ ফোন নম্বৰটো স্ক্ৰীণত দি থোৱা আছে ইয়াৰ উপৰিও মই আপোনালোকক এটা অনুৰোধ জনাম আপোনালোকে আমালৈ যেতিয়া ফোন কৰিব তেতিয়া অন্তত টেলিভিশ্যনৰ পৰ্দাৰ পৰা কিছু দূৰলৈ আহি ফোন কৰিব তেতিয়া আপোনালোকৰ কথাখিনি আমাৰ শুনাত সুবিধা হয় আৰু প্ৰশ্নটোৰ উত্তৰ দিবলৈও মোৰ বা ছাৰৰো সুবিধা হয় আমি আকৌ অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ আমি কণ শিশুসকলৰনো কিয় হয় এই কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ কিন্তু এটা ফোন আছে ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব হেল্ল' আমি শুনি আছোঁ আপুনি ক'ৰ পৰা কৈছে কোনে কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব মই ৰহাৰ পৰা কৈ আছিলোঁ মই মানে ছাৰক সুধিব বিচাৰিছিলোঁ আজি এবছৰমানৰ আগতে মানে কি হয় মই খোজকাঢ়িলে বা কিবা গধুৰ বস্তু দাঙিলে বাওঁ ছাইডৰ আপোনাৰ হাতখনো বিষ কৰে আৰু ছাইডটো অকণ ভৰিৰ পৰা বিষ কৰে মানে তাৰপিছত মই ডক্টৰক দেখালোঁ ইচিজিও কৰিলোঁ ইচিজিটো একো ৰিপৰ্ট নাপালোঁ ইকো কৰিব দিলে ইকো কৰিলোঁ ইকো কৰোঁতে হাতখনত অকণমান ফুলা নিচিনা পালে 1 মাহৰ কোৰ্চ দিলে মেডিচিনৰ খালোঁ তাৰপিছত ভাল পাইছিলোঁ আকৌ তেনেকুৱাই আৰম্ভ হৈছে মই অকণমান খোজকাঢ়িলে ধপধপনি হয় বাওঁ হাতখন এনেকুৱাই বিষ কৰে মই থাকিব নোৱাৰোঁ ছাৰ ৰাতিপুৱা টাইমতো আৰু নোৱাৰোঁ আপোনাৰ এই কথাখিনি জানিব বিচাৰিছে নহয় জানো আপোনাৰ এই সমস্যাটো কেতিয়াৰ পৰা হোৱা বুলি ক'লে আপোনাৰ এবছৰ হ'ব আপোনাৰ বয়সটো কিমান ডাঙৰীয়া মোৰ বয়স 33 বেলেগ স্বাস্থ্যজনিত কিবা সমস্যা আছে নেকি নাই তেনেকুৱা প্ৰেছাৰ আছিলে হাই প্ৰেছাৰ আছিলে মোৰ খালি বাকী চুগাৰ থাইৰয়ড একো নাই অন্য কোনো সমস্যা নাই নহয় জানো ছাৰ তেখেতক কিবা সুধিব নেকি আপুনি হয় এতিয়া কথাটো হ'ল চাওক আপুনি কৈছে আপুনি যদি পৰিশ্ৰম কৰে তেতিয়া আপোনাৰ বুকু আৰু বাওঁ হাতখন বিষায় নহয় বাওঁ চাইডৰ বুকু মাজত নিবিষায় হাতখনৰ কিনাৰতে বিষায় বাওঁ হাতখন বহুত বিষ কৰে মানে আপোনাৰ ধপধপাই থাকে বুকু কিনাৰ চাইডটো ধপধপ মাৰি থাকে
তাৰমানে কি আমি বহুত কম বয়সতো হাৰ্টৰ ব্লকেজ দেখিছোঁ, নেদেখা নহয়। হয়, মই আনকি 28 বছৰ বয়সতো বাইপাছ চাৰ্জাৰী কৰিছোঁ মানে পেচেণ্টৰ। সেইকাৰণে বহুত কমতো হয়। সেইকাৰণে তেখেতে যিহেতু ECG আৰু ইক' নৰ্মেল পালে, আৰু এটা ECG আছে মানে পৰিশ্ৰম কৰি পেলাই কৰা ECGটোক মানে এক্সাৰচাইজ টেষ্টিং বুলি কোৱা হয়, ট্ৰেডমিল টেষ্ট বুলি কোৱা হয়। যেনেকৈ ঘৰত যে এখন ট্ৰেডমিল থাকে মানুহৰ খোজকাঢ়ি পেলাই যে এক্সাৰচাইজ কৰে, সেই তেনেকুৱা ধৰণৰ এটা ছিষ্টেমত আপোনাৰ ECGখন কৰিব লাগিব প্ৰথম। কৰোঁতে যদি তাত মই যেনেকৈ কৈছিলোঁ ECGত এটা চেঞ্জ হয়, এটা টেম্পৰাৰী এটা চেঞ্জ মানে কম সময়ৰ কাৰণে এটা ECGখনত বদলাও আহিব পাৰে। সেই যদি তেনেকৈ ধৰণৰ কিবা আছে চিন, তেতিয়া আপোনাক ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন মানে আৰু কৰিব লাগিব, সেইটো এনজিঅ'গ্ৰাফি লাগিব পাৰে। তো সেইটো তাৰ পিছতে আমি গম পাম যে আপোনাৰ ব্লকেজ আছে, প্ৰকৃততে কি হৈ আছে। হয়, ডাঙৰীয়া টেনশ্যনটো আছে, সেইটো এটা ডাঙৰ ৰিস্ক ফেক্টৰ। সেইকাৰণে আপোনাৰ প্ৰৱণতাটো বেছি হাৰ্টৰ ব্লকেজ হোৱা। গতিকে সেইটো প্ৰথমতে নিয়ন্ত্ৰণত ৰাখিবই লাগিব তেখেতে, আৰু তাৰ কাৰণে কিছু খাদ্যাভ্যাস আৰু সমান্তৰালকৈ নিজৰ ফিজিকেল এক্সাৰচাইজৰ পৰা আদি কৰি সেইখিনি মেইনটেইন কৰিব লাগিব। ডাঙৰীয়া, আপুনি নিশ্চয় শুনিলে যে ছাৰে খুব ধুনীয়াকৈ কৈছে, যিটো ট্ৰেডমিল টেষ্টৰ কথা কৈছে, এই টেষ্টটো কৰাৰ পিছত যদি তাত কিবা সন্দেহজনক কিবা পোৱা যায়, তাৰপিছত পৰৱৰ্তী যি পৰীক্ষা নিৰীক্ষা সেইখিনিৰ পৰামৰ্শ দিয়া হয়। গতিকে আপুনি য'তে এই চিকিৎসা কৰিবলৈ গৈছিল বা যাৰ ওচৰত আপুনি পৰামৰ্শ গ্ৰহণ কৰিবলৈ গৈছিল, তেখেতৰ ওচৰলৈ পুনৰ এবাৰ যাব পাৰিব। নহ'লে যদি ভাবে যে আপোনালোকে দুৱৰা ছাৰৰ সৈতেও যোগাযোগ কৰিব বিচাৰে বা তেখেতক লগ কৰিব বিচাৰে, অনুষ্ঠানটো চাই থাকক। অনুষ্ঠানৰ শেষৰ ফালে আমি ছাৰৰ ঠিকনাটো দিয়াই দিম আপোনালোকক। তেতিয়া পোনপটীয়াকৈ ছাৰৰ সৈতে যোগাযোগ কৰিব পাৰিব, ছাৰৰ ওচৰলৈ আহি চিকিৎসা গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে। ছাৰ, আৰু এটা ফোন আছে, আমি লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। হেল্ল', নমস্কাৰ, মই নলবাৰীৰ পৰা কৈছিলোঁ। হেল্ল', জানিব বিচাৰিছে? হয়, মই নলবাৰীৰ পৰা কৈছিলোঁ। মানে মোৰ বুক মানে আজি অপাৰেশ্যন কৰা 2 বছৰ হ'ল। হ'লে মানে বুকৰ মাজৰখিনি বিষাই থাকে, য'ত মানে চিলাই দিছিলে, আৰু মাজে মাজে মাথাটো ঘূৰাই থাকে মোৰ। 2 বছৰ আগতে তোমাৰ অপাৰেশ্যন হৈছে, নহয় জানো? হয়, হয়। আৰু বৰ্তমান সময়তো বুকুৰ মাজ অংশত বিষ হৈ থাকে, য'ত চিলাই আছে। উশাহ নিশাহ অলপ কষ্ট পাওঁ মাজে মাজে। তোমাৰ বয়সটো কিমান? বয়স 30 বছৰ। নুশুনিলোঁ, আকৌ এবাৰ কওকচোন। হেল্ল', মোৰ বয়সটো 23 বছৰ, 23। 23, অ'কে। ছাৰ, কিবা সুধিব নেকি? হয়, আপোনাৰ এতিয়া জানিব লাগিব যে অপাৰেশ্যনটো বুকুখন কাটি পেলাই অপাৰেশ্যন হৈছে, নহয়? হয়, হয়। কি অপাৰেশ্যন হৈছে জানেনে? এপেণ্ডিক্সৰ। আকৌ কওকচোন। হেল্ল', মোৰ এপেণ্ডিক্স হৈছিলে। অ'কে। নহয়, এপেণ্ডিক্সৰ অপাৰেশ্যনটো আপোনাৰ পেটৰ। হয়, হয়। আৰু আমিতো আজি হৃদৰোগৰ চিকিৎসাৰ কথা পাতিছোঁ। আপোনাৰ নিশ্চয় কিবা গেষ্ট্ৰিক বা তেনেকুৱা ধৰণৰ এটা ইছ্যু হ'ব পাৰে এই বয়সত, যিহেতু হাৰ্টৰ অপাৰেশ্যন হোৱা নাই। সেইকাৰণে তেখেতে জেনেৰেল চাৰ্জন য'ত তেখেতক চাৰ্জাৰী কৰিছিল, এবাৰ কণ্টেক্ট কৰি ল'লে ভাল হ'ব। হয়। আচলতে মই কথাটো ছাৰৰ কাৰণে এই কাৰণেই পাছ কৰি দিলোঁ যে বুকুৰ বিষাৰ কথা ক'লে, বুকুখন ফলা বুলি ক'লে, বুকুত অপাৰেশ্যন হোৱা বুলি ক'লে, সেইকাৰণেই ভাবিলোঁ যে হাৰ্ট ৰিলেটেড। আচলতে আজি আমি যিখিনি কথা আলোচনা কৰি আছোঁ, যিগৰাকী মোৰ সৈতে উপস্থিত আছে, তেখেত হৈছে হৃদৰোগৰ শল্য চিকিৎসক। গতিকে আজি আমি হাৰ্টৰ সমস্যা সম্পৰ্কে কথা পাতি আছোঁ, হাৰ্টৰ অপাৰেশ্যন সম্পৰ্কীয় কথা পাতি আছোঁ। আপোনাৰ যিটো সমস্যা, সেয়া এপেণ্ডিক্সৰ সমস্যা। এপেণ্ডিক্সৰ কিবা হয়তো ডিফেক্ট থাকি যাব পাৰে অপাৰেশ্যন কৰোঁতে বা চিলাই কৰোঁতে, যাৰ কাৰণে উশাহ নিশাহ ল'লে বিষায় বা বিষ অনুভৱ কৰি আছে। আপুনি এবাৰ য'ত অপাৰেশ্যন কৰিছিলে তাতো গৈ দেখুৱাব পাৰে, নহ'লে এগৰাকী বিশেষজ্ঞ, মেডিচিন বিশেষজ্ঞ পৰামৰ্শও ল'ব পাৰে। কিন্তু আজি আমি দুখিত যে আপোনাৰ এই পৰামৰ্শটো ছাৰৰ পৰা আমি ল'বলৈ অপৰাগ, কাৰণ ছাৰ সেই বিভাগৰেই নহয়। কিন্তু আমি আশা ৰাখিছোঁ পৰৱৰ্তী সময়ত আপোনাৰ এই পৰামৰ্শটোৰ উত্তৰ দিব পৰাকৈ আমি এগৰাকী বিশেষজ্ঞ চিকিৎসক আমাৰ ষ্টুডিঅ'লৈ মতাই আনিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ ফোন কৰাৰ কাৰণে। ছাৰ, আচলতে আমাৰ ডক্টৰছ অন কল এই অনুষ্ঠানটো সকলোৱে চাই আৰু তেওঁলোকে এটা ধাৰণা কৰি লয় যে চিকিৎসক আছে মানে মোৰ যিকোনো সমস্যাৰে কিবা এটা পৰামৰ্শ পাম, সেইকাৰণে ফোন কৰে। তেওঁলোকো আচলতে ভুল নহয়। যি কি নহওক ছাৰ, আমি কথা পাতি আছিলোঁ যে আজিকালি বহু নৱজাতক জন্মৰ পৰাই তেনেকুৱা ধৰণৰ সমস্যা এটা দেখা পোৱা যায়। পূৰ্বে আছিলে নে নাই নাজানো, কিন্তু বিগত আজি 4-5 বছৰ আগৰ পৰা দেখিছোঁ যে কম বয়সতে বা জন্মৰ পিছতে বোলে হাৰ্টৰ কিবা এটা সমস্যা দেখা দিছে। এইটো কিহৰ কাৰণে হৈছে মই জানিব বিচাৰিছোঁ। এইটো যেনেকৈ আমি আৰম্ভ কৰিছিলোঁ কথাটো, তাৰমানে বাচ্ছাবিলাকৰ আপোনাৰ জন্মগত, তাৰমানে মেনুফেকচাৰিং ডিফেক্ট,
Okay, তাৰমানে যেতিয়া জন্ম হয় কিছুমান আপুনি দেখিব যে বহুত ধৰণৰ ক্ষেত্ৰত এক্সট্ৰা আঙুলি এটা থাকে ওকে হয় যেনেকৈ ঋতিক ৰোশনৰো আছে তেনেকুৱা ধৰণৰ আমাৰ শৰীৰত যেতিয়া আমাৰ মাকৰ পেটত ডেভেলপমেণ্ট হয় এমব্ৰায়লজিক্যালি কিছুমান ডিফেক্ট ৰৈ যাব পাৰে ওকে ওকে যেতিয়া আমাৰ বডিটো মেনুফেকচাৰ হয় আৰু মাকৰ জৰায়ু এই বস্তুটো তেতিয়া আপুনি বহুত ধৰণৰ মানে কিছুমান ডিফেক্ট এৰাইজ কৰিব পাৰে যিহেতু মই আপোনাক কৈছোঁ আমাৰ পৃথিৱীত 7 ভাগৰ এজনেই ভাৰতীয় সেইকাৰণে এতিয়া পেচেণ্টৰ সংখ্যাটো বহুত বেছি আৰু সেইকাৰণে সেই হিচাপত বাচ্চাৰ বেমাৰো আমাৰ ধৰা পৰে বহুত আৰু সাধাৰণতে বাচ্চাৰ হাৰ্টত ফুটা থাকে বা কিছুমান এবনৰ্মেল কানেকশ্যন থাকিব পাৰে বা ব্লু বেবী বুলি কয় কিছুমান নীল বৰণীয়া হ'ব পাৰে এইবোৰ হয় কাৰণটো হৈছে এই সাউথ ইণ্ডিয়াত আছে আৰু কিছুমান সম্প্ৰদায়ত আছে তাৰমানে কনচেংগুইনাছ মেৰেজ বুলি কয় তাৰমানে নিজৰ আত্মীয় স্বজনৰ মাজত যদি তেওঁলোকৰ মেৰেজ হয় আৰু তাৰ যোনটো বাচ্চা হ'ব সেইবিলাকৰ জেনেটিক যদি কিবা ছাপ্ৰেছ হৈ থাকে জিন আছে সেইখিনি ওপৰলৈ আহি যায় আহি পেলাই মেনিফেষ্ট হৈ যায় হ'লে এই বেমাৰবোৰ খুব উক দিয়ে বা ওলাই যায় সেইকাৰণে কনচেংগুইনাছ মেৰেজটো এইটোত খুব ইম্পৰ্টেণ্ট জেনেটিক মিউটেশ্যনো হয় কিন্তু সেই কথাটো সাউথত আছে কিছুমান জায়গাত য'ত মামাকৰ ছোৱালীক বিয়া কৰায় এনেকুৱা ওপৰত হেৰি আছে সেইবোৰত এতিয়া আজিকালি এৱেৰনেছ হৈছে কিন্তু বহুত ক্ষেত্ৰত সেইটো এটা খুব এটা গুৰুত্বপূৰ্ণ কথা ছাৰ আজি উল্লেখ কৰিলে বা মই জানিব পাৰিলোঁ হয় তাৰমানে পৰিয়ালৰ মাজতে যদি দূৰ সম্পৰ্কীয় হয় যদি পৰিয়ালৰ জেনেটিকেলি এটা কানেকশ্যন থাকে তেনেহ'লে হয়তো এনেকুৱা ধৰণৰ সমস্যাবিলাক হ'ব পাৰে আৰু এটা আছে লগত ছাৰ মই সেই কথাটো আৰু এটা কথাটো মই জানিম কিন্তু এটা ফোন আছে এগৰাকী দৰ্শক ৰৈ আছে মই তেখেতৰ ফোনটো লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব আচ্ছা মই ডিব্ৰুগড়ৰ পৰা কৈছোঁ দুলাল দাস মোৰ নাম আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ আপুনি কি জানিব বিচাৰিছে জনাব আচ্ছা মই মানে এই বছৰ মাৰ্চ মাহত এটা ইচিজি কৰিছিলোঁ ইচিজিটোত আপোনাৰ RRB ব্লক আৰু বাইফাচিকুলাৰ ব্লকটো আছিল তাৰপিছত ডক্টৰে তেনেকৈ মোৰ দৰৱ নিদিলে খাবৰ কাৰণে খালি এটা কলেষ্ট্ৰলৰ দৰৱ এটা দিছিলে খাবৰ কাৰণে যদিও কলেষ্ট্ৰল উইদিন দ্য নৰ্মেল মই দেখিছিলোঁ কৈছে খাব আৰু সেইকাৰণে ডক্টৰক সুধিব বিচাৰিছোঁ ইয়াৰ কাৰণে কিবা ফাৰ্ডাৰ কিবা প্ৰব্লেম হ'ব পাৰে নেকি বা কিবা ট্ৰিটমেণ্ট ল'ব লগা হয় নেকি ছাৰ কিবা সুধিব নেকি হয় হয় প্ৰথম কথা আপোনাৰ বয়স কিমান মোৰ এইজ 59 চিমটম কি আপুনি ইচিজিখন হঠাৎকে কিয় কৰালে মানে কি অলপ মানে অলপ পেইন নিচিনা লাগিছিলে কেনেকুৱা মানে ষ্টাফি লাগিছিলে চেষ্টটো এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট তাৰমানে এতিয়া বহুত মানুহে কমন লেংগুৱেজত আমাৰ সাধাৰণতে মানুহে যেতিয়া কথা পাতে হাৰ্টত ব্লক হ'ল বুলি কয় হাৰ্টৰ ব্লকেজটো দুটা টাইপৰ আমি যোনখিনি সাধাৰণভাৱে কৈ থাকোঁ সেইটো হৈছে হাৰ্টৰ ভিতৰত চৰ্বি জমা হয় যোনটো কলেষ্ট্ৰল জমা হয় বা ফেট জমা হয় লিপিড জমা হৈ পেলাই ধমনীবোৰত যেতিয়া নেৰ' কৰি দিয়ে বা সৰু কৰি দিয়ে তেতিয়া ব্লাড ফ্ল'টো হাৰ্টতেই কমি যায় কাৰণ হাৰ্টেটো গোটেই শৰীৰত ছাপ্লাই কৰে পাম্পিং অৰ্গেন এটা আৰু হাৰ্টক নিজৰ মাচলখিনি বচাই ৰাখিবৰ কাৰণেও ব্লাড ছাপ্লাই লাগিব আপোনাৰ সেই ব্লাড ছাপ্লাই যেতিয়া ৰোধ হয় তেতিয়া আপোনাৰ হাৰ্ট এটেক হয় বা ইস্কেমিক পেইন হয় এতিয়া কিন্তু এইটো আৰু এটা ব্লক আছে হাৰ্টটো চলাবৰ কাৰণে এটা ইলেক্ট্ৰিকেল চাৰ্কিট আছে ভিতৰত এতিয়া ইলেক্ট্ৰিকেল চাৰ্কিট যেতিয়া নষ্ট হয় তেতিয়া আপোনাৰ কেতিয়াবা পেচমেকাৰ জাতীয় বস্তু লাগি যায় এতিয়া এই তেখেতৰ যোনটো ব্লক আছে এতিয়া তেখেতে ক'লে ইচিজি হৈছে আমাৰ ইলেক্ট্ৰিক কাৰেণ্টটো পৰীক্ষা কৰা হাৰ্টত যোনটো আপোনাৰ ইলেক্ট্ৰিক কাৰেণ্ট এটা চলি পেলাই হাৰ্টত মানে ৱায়াৰিং যেনেকৈ আপোনাৰ মটৰ এটা আছে আপোনাৰ পানী টেংকিত উঠাব লাগে কিন্তু আপুনি ইলেক্ট্ৰিকেল ৱায়াৰ ছুইচটো নিদিলেতো পাম্পটো থাকিলেও আপোনাৰ পানীটো ওপৰলৈ নাযাব সেইকাৰণে হাৰ্টটো হৈছে ৱাটাৰ পাম্প ইলেক্ট্ৰিক কাৰেণ্টৰ ছুইচটো হৈছে আপোনাৰ মানে ইলেক্ট্ৰিক যোনটো হাৰ্টত ইচিজিৰ যোনটো কানেকশ্যন মানে ইচিজিত যোনটো ধৰা পৰে আৰু ইলেক্ট্ৰিচিটিটো এতিয়া ইলেক্ট্ৰিচিটিৰ ব্লক হৈ গ'লে আপোনাৰ সেইটো চাৰ্জ দিবৰ কাৰণে এটা বেটাৰী লাগে সেই বেটাৰীটোৱে হৈছে পেচমেকাৰ সেইটো এটা সাধাৰণ অপাৰেশ্যন সেইটো কাৰ্ডিঅ'লজিষ্টেই কৰে শল্য চিকিৎসকৰ কোনো দৰকাৰ নাই স্কিনৰ তলত হাৰ্টৰ ভিতৰত ৱায়াৰডাল সোমায় এতিয়া তেওঁ যোনটো ব্লক ক'লে সেইটো ইচিজিৰ এটা ইলেক্ট্ৰিকেল কণ্ডাকশ্যন ব্লক সেইটো সেই আৰ্টেৰিয়েল ব্লাড ফ্ল'ৰ ব্লকেজ নহয় কণ্ডাকশ্যন মানে ইলেক্ট্ৰিচিটি কণ্ডাকশ্যনৰ ব্লকেজ সেইটোত যদি আছে তেখেতে বাইফেচিকুলাৰ আৰু এনেকুৱা ধৰণৰ ব্লক আছে বুলি ক'লে তেখেতে আচলতে যদি মূৰ ঘূৰাইছিল বা তেনেকুৱা ধৰণৰ হেৰি এটা টেষ্ট আছে আপুনি ইচিজিখন এতিয়া ইচিজিখনটো 1 মিনিটত কৰি দিয়ে আপুনি এনেকুৱা ইচিজি কৰিব লাগিব য'ত গোটেই দিনটো থাকে বা 3 দিন থাকে বা 7 দিন থাকে বা তাতকৈও বেছি আমি কৰিব পাৰোঁ এমাহ
ছমাহলৈকেও ECG কৰিব পাৰোঁ, বডিত লগাই দিয়ে। অ'কে সেইবোৰ ইণ্টাৰনেল লুপ ৰেকৰ্ডাৰ, এক্সটাৰ্নেল লুপ ৰেকৰ্ডাৰ, হোল্টাৰ টেষ্ট, এনেকুৱা ধৰণৰ কিছুমান টেষ্ট আছে য'ত ECGখন আপোনাৰ শৰীৰত লাগি থাকে, মানে কেপচাৰ হৈ থাকে, আৰু আপুনি নৰ্মেল হৈছে হোল্টাৰ, এদিনত ECGটো মানে ওলালে তাত যদি আপোনাৰ কিবা পজ হৈছে, কাৰেণ্টৰ ব্লকেজৰ কাৰণে হাৰ্ট ৰেট যোনটো আমাৰ নৰ্মেলি মানুহে জানে 70ৰ পৰা 80লৈকে থাকে, সেইটো যদি কমি পেলাই 30 হৈ গৈছে কোনোবা সময়ত আপুনি গম নোপোৱা, বোলে 10 ছেকেণ্ড 15 ছেকেণ্ড, তেতিয়া আপোনাৰ মূৰ ঘূৰাব পাৰে, তেতিয়া আপোনাৰ সেইটো চলাবৰ কাৰণে এটা বেটাৰী লাগে, সেইটোৱে পেচ মেকাৰ। সেইকাৰণে তেখেতে হোল্টাৰ টেষ্ট এটা এটলিষ্ট কৰা খুব দৰকাৰ। খুব দৰকাৰ, আৰু লগত কেতিয়াবা এনজিঅ'গ্ৰাফিও দৰকাৰ হয়, কাৰণ বেকগ্ৰাউণ্ডত কিবা হাৰ্টৰ বেলেগ ব্লকো থাকিব পাৰে, যেনেকৈ আমি কলেষ্ট্ৰল ডিপজিশ্যনৰ ব্লক। কলেষ্ট্ৰলৰ কাৰণে অলৰেডি ঔষধ খোৱা বুলিও বুলি কৈছে, কিন্তু আমি কিয় খাইছোঁ? তেখেতৰ লিপিড প্ৰফাইলৰ টেষ্টত কিবা এবনৰ্মেল আছে নেকি, নে এনেই খাই আছোঁ? তাৰমানে আমাক এভিডেঞ্চ লাগিব। যদি লিপিড প্ৰফাইলটো আপোনাৰ বেয়া হৈ আছে বা আপোনাৰ কৰনাৰী আৰ্টাৰী ডিজিজ ধৰা পৰিছে এনজিঅ'গ্ৰাফিত, তেতিয়া আমি ষ্টাৰ্ট কৰিব লাগে। যদি সেইবোৰ নৰ্মেল, আমি আন্দাজৰ মতে আমি ষ্টাৰ্ট কৰিব নোৱাৰোঁ। তাৰমানে যিমানে দৰৱ কম খায় সিমানেই ভাল আকৌ, সেইটো এটা কথা। হয় ডাঙৰীয়া, ছাৰে খুব ধুনীয়াকৈ আচলতে কথাখিনি বুজাই দিছে। আপোনাৰ এটা টেষ্টৰ খুবেই প্ৰয়োজন হৈ আছে, যিখিনি কথা ইতিমধ্যে আপুনি কৈছিলে সেইখিনি কথাৰ আলমতে ছাৰে আপোনাক পৰামৰ্শ দিছে, আৰু আমি আশা কৰিছোঁ ছাৰৰ এই পৰামৰ্শখিনিৰ পৰা আপুনি উপকৃত হ'ব। পুনৰবাৰ মই দৰ্শকসকলক জনাই দিওঁ যে ছাৰৰ যেতিয়া পৰামৰ্শখিনি আপোনালোকে পুনৰবাৰ শুনিব বিচাৰে, তেনেহ'লে আমাৰ এই অনুষ্ঠানটোৰ শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত আমাৰ এই অনুষ্ঠানটো উপলব্ধ হ'ব। আপোনালোকে ছাৰৰ পৰামৰ্শখিনি আমাৰ ইউটিউব চেনেলত গৈ চাব পাৰিব। ছাৰ, আৰু এটা ফোন আছে, আমি ফোনটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে, আৰু আপুনি কি জানিব বিচাৰিছে জনাব। মই নলবাৰীৰ পৰা কৈছিলোঁ। হয় ডাঙৰীয়া, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। আপুনি কি জানিব বিচাৰিছে জনাব। মোৰ মানে মাৰ হাৰ্টৰ হৈ আছে, মই নাৰায়ণ দেখাইছোঁ। মাৰ হাৰ্টৰ সমস্যা আছে, কেতিয়াৰ পৰা হৈ আছে এইটো সমস্যা? এইটো সমস্যা আপোনাৰ 4 ইয়াৰ হৈ গ'ল, 4 ইয়াৰ। 4 বছৰ হৈ গৈছে। বৰ্তমান মাৰ কেনেকুৱা, ঠিকে আছে? মা এতিয়া ঠিকে আছে, কিন্তু পুৰা ভৰিবোৰ নাৰ্ভবোৰ টানি থাকে কেতিয়াবা, আৰু উশাহটো কেতিয়াবা কমকৈ হয়। কিবা চিকিৎসকে পেচমেকাৰ বা তেনেকুৱা লগোৱাৰ কিবা পৰামৰ্শ দিছে নেকি? দিছিলে, তাৰপৰা আপোনাৰ অপাৰেশ্যন কৰাৰ কথা আছিলে, তাৰপৰা চুগাৰ পালে, তাৰপৰা থাইৰয়ড পালে, সেইটো কাৰণে নকৰিলে। মাৰ চুগাৰো আছে আৰু থাইৰয়ডো আছে, নহয় জানো? থাইৰয়ডো আছে, চুগাৰো আছে। ছাৰ, তেখেতক কিবা সুধিব নেকি? হয়, আপোনাৰ যে অপাৰেশ্যন লাগে বুলি ক'লে, কিহৰ কাৰণে ক'লে? তেওঁলোকে কিবা পৰীক্ষা নিৰীক্ষা কৰিছিল নেকি ডক্টৰে? পৰীক্ষা কৰিছিলে ছাৰ। পৰীক্ষা কৰিছিল? না, তোমাৰ আপোনাৰ হাৰ্টৰ ব্লকিং এমলৈ গৈছিলে অপাৰেশ্যন কৰি পেলাই। এনজিঅ'গ্ৰাফি কৰিছে নেকি? নাই, নকৰিলে। এনজিঅ'গ্ৰাফি নকৰাকেতো আমি ব্লকেজ থকা বুলি ক'ব নোৱাৰোঁ, প্ৰথম কথা সেইটো। আৰু ইক'কাৰ্ডিঅ'গ্ৰাফিত, কাৰণ হাৰ্টৰ বহুত বেমাৰ থাকে। এতিয়া হাৰ্টৰ যদি ভিতৰত ভালবৰ ব্লকেজ আছে, সেইটো এটা বেলেগ বেমাৰ। সেইকাৰণে তেখেতে বা কি আছে একচুৱেল তথ্যটো নাপালে ক'বলৈ টান। আৰু তেখেতে ক'লে এটা ইম্পৰ্টেণ্ট পইণ্ট, যেতিয়া অস্ত্ৰোপচাৰ কৰা যায় যিকোনো পেচেণ্টৰ, তেতিয়া তাৰ আগত আমি কিছুমান ইলেক্টিভ ইমাৰ্জেঞ্চি হ'লেতো আপোনাৰ বোলে পেচেণ্টজন বচাবলগীয়া আছে, আপোনাৰ সময় নাই, আপুনি একেদিনাখনেই কৰিব লাগিব। কিন্তু সেইটো যদি নহয়, যদি আপোনাৰ পেচেণ্টজন OPDত আহিছে, আহি পেলাই দেখাইছে, তেতিয়া ইলেক্টিভ চাৰ্জাৰী বুলি কওঁ আমি। চাৰ্জাৰী দুটা টাইপৰ, ইলেক্টিভ আৰু ইমাৰ্জেঞ্চি। ইমাৰ্জেঞ্চি হ'ল মানে আপোনাৰ সময় নাই আৰু ইমিডিয়েটলি কৰিব লাগিব। ইলেক্টিভ হৈছে আপোনাৰ হাতত অলপ সময় আছে, বেছি নাই সময়, কাৰণ হাৰ্টৰ বেমাৰটো আপুনি বেছি ৰখিব নোৱাৰে। কিন্তু যদি আছে, আপুনি এটলিষ্ট 15 দিন 20 দিন এসপ্তাহ আপুনি যেতিয়া ডেট পাব তেতিয়া কৰিব। এতিয়া কথাটো হ'ল, এই যেতিয়া ডায়েবেটিছ আৰু থাইৰয়ড বা প্ৰেছাৰ, সেইখিনি কণ্ট্ৰল কৰিব লাগিব। কিন্তু কণ্ট্ৰল কৰাই যেতিয়া আপুনি স্পেচিয়েলিটিৰ হাতত, আজিকালি চব নিজৰ নিজৰ বিভাগ আছে। ডায়েবেটিছৰ ডক্টৰ, আমি যেতিয়া চাৰ্জাৰী কৰোঁ, আমি ডায়েবেটিলজিষ্টৰ লগত কথা পাতাই, তেওঁলোকে নিজৰ এটা আৰম্ভ কৰে মেডিচিন। প্ৰেছাৰৰ কাৰণে আমাৰ কাৰ্ডিঅলজিষ্টে বস্তুখিনি ঠিক কৰি দিয়ে। তাৰপিছত আমি শল্য চিকিৎসাটো কৰোঁ, আৰু আমাৰ যোনটো কাৰ্ডিয়েক এনেস্থেটিষ্ট আছে, এনেস্থেচিয়াৰো মানে স্পেচিয়েলিটি আছে, য'ত হাৰ্টৰ অস্ত্ৰোপচাৰ কৰে, এনেস্থেচিয়াও বেলেগ। তো তেওঁলোকে চাই মেলি যেতিয়া বস্তুটো ঠিক কৰে, তাৰপিছত কিন্তু অপাৰেশ্যনটো হয়। তেখেতে ৰখি থকাটো মানে ঠিক হোৱা নাই, কিন্তু বহুত মানুহে আকৌ ষ্টেণ্ট কৰাটো অপাৰেশ্যন বুলি কয়। সেইকাৰণে আমি এইটো জানিব লাগিব যে কিজানি এইটো কিবা ব্লকেজ আছে, কাৰণ এনজিঅ'ৰ কথাও তেখেতে কোৱা নাই বা বেলেগ কথা। সেইকাৰণে আমাৰ তথ্যখিনি লাগিব।
হয় আসলতে কিবা এটা সমস্যাৰ ওপৰত যেতিয়া এটা পৰামৰ্শ দিবলৈ যোৱা যায় সন্মুখত থাকি পৰামৰ্শ দিয়াটো অলপ বেলেগ ধৰণৰ হয় আৰু যেতিয়া ফোন লাইনৰ সিপাৰৰ পৰা এগৰাকীয়ে নিজৰ সমস্যাটো কয় সমস্যাটোৰ সম্পৰ্কে যদি সবিশেষ ক'ব নোৱাৰে তেনেহ'লেও এটা সমাধান দিয়াৰ অসুবিধা হয় যি কি নহওক ছাৰে ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ কথা কৈছে নিশ্চিত হ'ব লাগিব যে তেওঁৰ হাৰ্টত ব্লকেজ আছে নে নাই টেষ্টৰ কোনো আমাৰ হাতত তথ্য নাই এনজিঅ'গ্ৰাফিৰ কথা নাই সেইকাৰণে অপাৰেশ্যন লাগিব বুলি ক'লে কেনেকৈ ক'লে সেইকাৰণে আমাৰ হাতত তথ্য লাগিব য'তেই নকৰে তেখেতে মেডিকেল কলেজত কৰে বা আমাৰ প্ৰাইভেট হস্পিটেলো আছে য'তেই কৰিছে তাৰ পৰা আমি তথ্যখিনি পালে আমি অলপ ক'ব পাৰোঁ যে এইখিনি হৈছে সেইকাৰণে তেওঁ মই ভাবোঁ আৰু এবাৰ ৰিভিজিট কৰিব লাগে তেওঁলোকে আমাৰ তাতো আহিব পাৰে বা তেওঁ য'ত অৰিজিনেলি গৈছিলে তাতো সুধি চাওক ভালকৈ আৰু মেইন কথা হৈছে কমিউনিকেশ্যন স্কিল মানে আমাৰ ৰোগী আৰু ডক্টৰৰ মাজত কমিউনিকেশ্যন হৈছে বহুত ডাঙৰ কথা তাৰমানে সময় দিব লাগিব পেচেণ্টৰ সময় দিয়াটো খুব দৰকাৰী তাৰমানে এনেকুৱা কিছুমান তথ্য ওলাই পৰিব যদি আপুনি 5 মিনিট বেছি দিলেহেঁতেন আপুনি কিছুমান নতুন বস্তু আপুনি গম পালে আচলতে বেমাৰ এটাৰ বিষয়ে জানিবলৈ চিকিৎসকগৰাকীক অকণমান সময়ো লাগে আৰু তেখেতৰ হিষ্ট্ৰীটো অকণমান জানিবলগীয়া হয় নহয় আমাৰ ফালৰ পৰা আমিও সময় দিব লাগিব তাৰমানে আপুনি যদি পেচেণ্টজন আহিছে ৰোগী আপোনাৰ ওচৰলৈ আপুনি তেখেতক সময় দিব লাগিব কাৰণ সেইটো এটা দায়িত্ব আমি যদি সময় নিদিওঁ যে একদম মানে একদম ফটাফট আমি গৈ আৰু এজন নেক্সট পেচেণ্ট চাওঁ সেইটো ঠিক নহয় কাৰণ এইবিলাকত বহুত তথ্য এনালাইজ কৰি গোটেই প্লেনিং কৰিব লাগে তাৰমানে কেনেকৈ চাৰ্জাৰী হ'ব যদি হয় যদি নহয় চাৰ্জাৰী কৰিব লাগে নালাগে গোটেইখিনি চালি জাৰি কথাখিনি চাই আৰু গোটেই বাকীখিনি কথা যেনেকৈ প্ৰেছাৰ ডায়েবেটিছ থাইৰয়েড তেখেতে নিজেই ক'লে সেই বস্তুখিনি আমি কেনেকৈ ঠিক কৰিব পাৰোঁ তাৰপিছত বেষ্ট ট্ৰিটমেণ্টটো কেনেকৈ দিব পাৰোঁ সেইটো লৈ কথা হয় ডাঙৰীয়া ইতিমধ্যে ছাৰে খুব ধুনীয়াকৈ আচলতে বুজাই দিছে যদিও বা অপাৰেশ্যনৰ কথাটো কৈছে অপাৰেশ্যনৰ কাৰণে নিশ্চিত হ'বৰ কাৰণে কিছু পৰীক্ষা কৰাৰ প্ৰয়োজন আৰু সেই পৰীক্ষাখিনি পুনৰ এবাৰ আপোনালোকে কৰি চাই লওক য'ত আপোনালোকে দেখুৱাই আছে তাতো গৈ দেখুৱাই আপোনালোকে কথাখিনি পাতিব পাৰে চিকিৎসকৰ সৈতে নহ'লে যদি ভাবে যে ছাৰক এবাৰ লগ কৰোঁ তেনেহ'লে আমি অনুষ্ঠানটো চাই থাকক শেষৰ ফালে ছাৰৰ ঠিকনাটো দি দিম আপোনালোকে ছাৰৰ সৈতেও পোনপটীয়াকৈ যোগাযোগ কৰিব পাৰিব পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ছাৰ আৰু এটা ফোন আছে আমি লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হয় ডাঙৰীয়া কোনে কৈছে ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাব কাইণ্ডলি আপোনালোকে অকণমান টেলিভিশ্যনৰ পৰ্দাৰ পৰা দূৰলৈ আহি আমাৰ সৈতে কথা পাতক তেতিয়া অন্ততঃ আপোনালোকৰ কথাখিনি আমাৰ শুনিবলৈ অসুবিধা হ'ব কওক ক্ষমা কৰিব সংযোগ বিচ্ছিন্ন হৈছে যি কি নহওক ছাৰ আমি চমু বিৰতি ল'ব লাগিব আমি কথা পাতি যাম হাৰ্টৰ সমস্যা সম্পৰ্কে কথা পাতি যাম আৰু দৰ্শকসকলক মই পুনৰবাৰ জনাই দিওঁ যে আপোনালোকৰ যদি কিবা সমস্যা আছে তেনেহ'লে আপোনালোকে আমাৰ স্ক্ৰীনত দি থোৱা নম্বৰত ফোন কৰিব পাৰে আমাৰ ফোন নম্বৰটো এবাৰ কৈ দিছোঁ 0361246678 এই নম্বৰত ফোন কৰি পোনপটীয়াকৈ আমাৰ সৈতে কথা পাতিব পাৰিব আৰু ছাৰৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব অনুষ্ঠান অব্যাহত থাকিব সময় পুনৰ বিৰতিৰ চমু বিৰতিৰ পিছতে পুনৰ উভতি আহিছোঁ আমাৰ এই বিশেষ অনুষ্ঠান ডক্টৰ চনকললৈ আৰু আজি আমি হাৰ্টৰ ওপৰত কথা পাতি আছোঁ আৰু যিহেতু মোৰ সৈতে উপস্থিত আছে হৃদৰোগ শল্য বিশেষজ্ঞ চিকিৎসক ডক্টৰ ৰাজনীশ দুৱৰা আৰু বিভিন্নজনে ফোন কৰি আছে বহুতৰে আমি ফোন কলছবিলাক গ্ৰহণ কৰিব পৰা নাই কিছু কাৰিকৰী অসুবিধা আছে আপোনালোকে টেলিভিশ্যনৰ পৰ্দাৰ সন্মুখত থাকি আমালৈ ফোন কৰে গতিকে আমি সেইসমূহ ফোন আপোনালোকৰ পৰা গ্ৰহণ কৰিব নোৱাৰোঁ কাৰণ আপোনালোকে যিখিনি কথা কয় সেই কথাখিনি আমি শুনিবই নোৱাৰোঁ গতিকে সেই ফোনটো ল'বলৈও আমাৰ অলপ অসুবিধা হয় আমি মাত্ৰ এঘণ্টা সময় পাৰোঁ সেই এঘণ্টা সময়তে আমি কিছু পৰামৰ্শ আপোনালোকক দিবলৈ বা আপোনালোকৰ সমস্যাৰ সম্পৰ্কে কিছু কথা ছাৰক অৱগত কৰি সেইখিনিৰ পৰা কিছু পৰামৰ্শ ল'বলৈ চেষ্টা কৰোঁ গতিকে আমাৰ হাতত সময় নিচেই কম থাকে সেই কম সময়খিনিৰ ভিতৰতে আমি কিছু কথা আপোনালোকক জনাবলৈ চেষ্টা অব্যাহত ৰাখোঁ যি কি নহওক আমি পুনৰ অনুষ্ঠানৰ মাজলৈ আহিছোঁ ছাৰ অনুষ্ঠানৰ আপোনাৰ লগত কিবা এটা কোৱাৰ পূৰ্বে এটা ফোন লাইনত আছে মই তেখেতৰ ফোনটোৱে লৈ লৈছোঁ হয় কোনে কৈছে ক'ৰ পৰা কৈছে আৰু কি জানিব বিচাৰিছে জনাব হেল্ল' মই মানে নাৰায়ণ ছুপাৰ হস্পিটেলত গৈ দেখাইছিলোঁ তাত মানে গুৱাহাটীত ডাঙৰীয়া এক ছেকেণ্ড ডাঙৰীয়া আপুনি আৰম্ভণিৰ পৰা কওকচোন আপোনাৰ সন্মুখৰ কেইবাটাও কথা আমি চাগে নুশুনিলোঁ দেখুৱাইছিলোঁ পৰাহে শুনা পাইছোঁ আপুনি পুনৰ কওকচোন আপোনাৰ কথাখিনি বুকুত চাইকেল পাম্প মাৰোঁতে অলপ দুখ পাই গ'লোঁ মানে বুকুত আপুনি দুখ পাইছিলে বুকুত দুখ পাই গ'লোঁ চাইকেলখন পাম্প মাৰোঁতে এদিন অলপ দুখ পাই গ'লোঁ তাৰপিছত পাছত অলপ বিষাই
কিন্তু এই ইয়াত লোকেল ডাক্তৰক দেখাই এইটো বস্তু মানে দৰৱ খাই ভাল হ'ল। তাৰপিছত কেতিয়া মানে এতিয়া কফ মানে সৃষ্টি হয়, কফ কেতিয়াবা মানে বুকুখন অলপ ফুলি থকা নিচিনা কৰে। আপোনাৰ যিটো সমস্যা সেই সমস্যাটো হাৰ্টৰ লগত ৰিলেটেড হয় নে নহয় মই নাজানো, কিন্তু মই তথাপিতো এবাৰ ছাৰক কথাখিনি কৈ সুধি চাওঁ, যদি কিবা ৰিলেটেড হয় নিশ্চিতভাৱে ছাৰে পৰামৰ্শ দিব। আপুনি আমাৰ অনুষ্ঠানটো চাই থাকক, আপুনি টিভিৰ সন্মুখলৈ এতিয়া যাব পাৰে, আপোনাৰ উত্তৰটো আমি ছাৰৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ। ছাৰ, তেখেতে ক'লে যে তেখেতে চাইকেলৰ পাম দিওঁতে বুকুত দুখ পাইছিলে আৰু তেতিয়াৰ পৰা তেখেতৰ মাজে মাজে বুকুখন ফুলে, উশাহ নিশাহতো অলপ দিগদাৰ হয়। লোকেল ডক্টৰ ট্ৰিটমেণ্ট কৰিছে কিন্তু তেখেতে বিশেষ ভাল পোৱা নাই বুলি কয়। হয়, মানে কথাটো হ'ল মই যিটো আৰম্ভণিতে কৈছিলোঁ, কাৰ্ডিয়াক চাৰ্জাৰীটো এটা খুব ডাঙৰ আমব্ৰেলাৰ আণ্ডাৰত আছিল। CTVS বুলি কয়, মানে কাৰ্ডিঅ' থোৰাচিক ভাস্কুলাৰ চাৰ্জাৰী। টি হৈছে থোৰাচিক, তাৰমানে আমাৰ যোনটো ৰিপ কেজ আছে তাৰ ভিতৰত থকা যিকোনো অৰ্গেনত যদি অস্ত্ৰোপচাৰ লাগে সেই চাৰ্জনজনে কৰে। এতিয়া আমি বহুত কেছ পাওঁ য'ত আপোনাৰ কামি হাড় ভাঙে, এই আমাৰ এক্সিডেণ্ট হয়, সেইখিনিও আমাৰ আণ্ডাৰতে আহে। সেইখিনিও আমি ট্ৰিটমেণ্ট কৰোঁ আৰু কিছুমান ক্ষেত্ৰত সেইখিনি অপাৰেশ্যন লাগে, কেতিয়াবা সৰু অপাৰেশ্যন, কেতিয়াবা ডাঙৰ অপাৰেশ্যন। ভিতৰত যদি ব্লাড জমা হৈ গৈছে, ভিতৰত হাওঁফাওৰ ওপৰত যদি তেজ জমা হৈ পেলাই হেৰি কৰিছে, তেতিয়া সেইখিনি ওলাই দিবলগীয়া হয়। এতিয়া যেতিয়া পাম চাম মাৰোঁতে যদি ক'ৰবাত দুখ পায়, তাৰমানে আমাৰ ৰিপ কেজৰ লগত মানে অলপ হেৰিও থাকে, কেতিয়াবা মাচল টাচল থাকে নহয়, সেইখিনিত কেতিয়াবা দুখ পায়। সেইটো আপোনাৰ মই নাভাবোঁ তেখেতৰ হাৰ্টৰ, আৰু সেইটো ৰিলেটেড এনেকৈ হ'ব পাৰে। কিন্তু বহুত মানুহে কি হয়, আপুনি দেখিব মেডিকেলত এটা খুব ডাঙৰ কথা, তেওঁলোকে ভিতৰত এটা বেমাৰ থাকে কিন্তু তেওঁলোকে সেইটো মিলাই কেতিয়াবা মই আজি পৰি গ'লোঁ, পৰি যাওঁতে এনেকৈ দুখ পালোঁ, কিন্তু দেখিব একদম বেলেগ বেমাৰ এটা আচলতে হৈ আছিল, কিন্তু যিহেতু তেওঁ পৰি পেলাই ক'ৰবাত দুখ পায় বা ক'ৰবাত বেলেগ এটা হয়, সেইটোৰ লগত তেওঁ সংযোগ কৰি সেই হিচাপে তেওঁলোকে প্ৰেজেণ্ট কৰে। কিন্তু যেতিয়া আমি ইনভেষ্টিগেশ্যন কৰোঁ তেতিয়া ওলাই পৰে যে বেমাৰটো প্ৰকৃততে ক'ত আছিলে বা বেলেগ বেমাৰ আছিল। সেইকাৰণে সেইটো হ'ব পাৰে, তেখেতৰ কফ হৈ আছে, তেখেতৰ লাংছৰ কিবা ইছ্যু থাকিব পাৰে, কিন্তু এতিয়া যেনেকৈ দুখ পালে সেইটো মষ্ট প্ৰবলি মাছল পেইন বা এনেকুৱা ধৰণৰ হ'ব। মাছলৰ দুইটাই হয়তো একেলগত জড়িত নহয়, পৃথক পৃথক ঘটনা। হয় ডাঙৰীয়া, ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনতে আপুনি আমালৈ ফোন কৰাৰ কাৰণে। যিটো কথা আপুনি উল্লেখ কৰিলে, বুকুত আপুনি দুখ পাইছিলে চাইকেলৰ পাম দিওঁতে আৰু পৰৱৰ্তী সময়ত এতিয়া ফুলি থাকে, উশাহ নিশাহত অলপ অসুবিধা হয়, কফো জমা হয়। কফ জামাটো আৰু বুকুৰ পাম দিওঁতে দুখ পোৱা দুইটাই হয়তো ডিফাৰেণ্ট হ'ব পাৰে। এগৰাকী চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক, আপোনাৰ কফৰ কাৰণে বেলেগ ধৰণৰ ট্ৰিটমেণ্ট হ'ব, বা বুকুত যিটো বিষ হৈ আছে মাছলছ পেইন, সেইটোৰ কাৰণেও হয়তো বেলেগ ট্ৰিটমেণ্ট হ'ব। গতিকে যদি এগৰাকী অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰে নিশ্চিতভাৱে উপকৃত হ'ব। ছাৰ, মই ভাবোঁ আৰু আমি ফোন কলছ গ্ৰহণ কৰিব নোৱাৰিম। লাষ্ট এটা কল আছে, আমি কলটো লৈ লৈছোঁ। হয়, কোনে কৈছে, ক'ৰ পৰা কৈছে আৰু আপুনি কি জানিব বিচাৰিছে জনাওক। ক'ৰ পৰা কৈ আছিলোঁ? হয় বাইদেউ, আপোনাক অনুষ্ঠানৰ মাজলৈ স্বাগতম জনালোঁ। আপুনি কি জানিব বিচাৰিছে জনাওক। 51। মই মানে কলেষ্ট্ৰলটো চাইছিলোঁ, মোৰ কলেষ্ট্ৰলটো বেছি পাইছোঁ বুলি কৈছে আৰু দেখুৱাওঁতে। হয়, আপোনাৰ কলেষ্ট্ৰলটো বৃদ্ধি হৈ আছে। বেলেগ কিবা শাৰীৰিক সমস্যা আছে নেকি, যে উশাহ নিশাহ লোৱাত অসুবিধা হয়, বুকুৰ ধপধপাই, বিষ? তেনেকুৱা বুকুৰ একো নাই, এনেই হাত ভৰিবিলাক মোক কেতিয়াবা টানি ধৰে বাৰু। হয় হয়, আচলতে আমি কি বিষয়ৰ ওপৰত কথা পাতি আছোঁ আপুনি নিশ্চিতভাৱে গমেই পাইছে। তথাপিতো মই ছাৰক সুধিছোঁ, ছাৰ তেখেতে কলেষ্ট্ৰলৰ কথাটো কৈছে। আপোনাৰ বয়স কিমান? হয়, হেল্ল', আপোনাৰ বয়সটো জনাওক বাইদেউ। 51। অ'কে। হয়, তাৰমানে কি কলেষ্ট্ৰলৰ লগত জড়িত আছে। মই যেনেকৈ আপোনাক কৈছিলোঁ আগতেও যে আমাৰ অসমীয়া সমাজত বা হওক বা ভাৰতীয় সমাজত আমাৰ কলেষ্ট্ৰল নৰ্মেল থাকিলেও হাৰ্ট এটেক হৈছে। এতিয়া যাৰ আছে সেইটোতো এটা ৰিস্ক পইণ্ট হয়। এতিয়া কথাটো হ'ল কলেষ্ট্ৰলো বহুত ধৰণৰ আছে। এতিয়া টোটেল কলেষ্ট্ৰল, তাৰপিছত LDL, তাৰপিছত ট্ৰাইগ্লিচাৰাইডছ আৰু HDL। HDLটো হাৰ্টৰ কাৰণে ভাল, বাকীখিনি বেয়া। LDL ডায়েবেটিছৰ লগত খুব জড়িত হৈ থাকে, ট্ৰাইগ্লিচাৰাইড বাঢ়িলেও আপোনাৰ বহুত অসুবিধা আছে। সেইকাৰণে আমি সেইখিনি আচলতে চাব লাগিব কি আছে, কাৰণ সেইখিনিয়ে গৈ ইনডাইৰেক্টলি এটা সময়ত গৈ পেলাই আপোনাৰ হাৰ্টত ব্লকেজ কৰিব পাৰে। সেইকাৰণে এনেকুৱা ধৰণৰ চিটুৱেশ্যনত আপোনাৰ লাইফষ্টাইলটো আপুনি ঠিক কৰিব লাগিব। আপুনি ৰেগুলাৰ খোজকাঢ়া, এনেকুৱা ট্ৰেন্স ফেট ডায়েট খাব নালাগে। আপুনি যিমান পাৰে কোল্ড প্ৰেছড যদি অইল লয়
সেইখিনি কৰিব সেইখিনি খোৱাৰ কোনো মানা নাই আৰু আপুনি কাৰ্বহাইড্ৰেটৰ পৰিমাণটো কম কৰিব কাৰণ সেইটো খুব দৰকাৰ কাৰ্বহাইড্ৰেট গৈ পেলাই ফেটলৈ ৰূপান্তৰিত হৈ যায় সেইখিনিও আছে এক্সেছখিনি সেইকাৰণে এটা বয়স হোৱাৰ লগে লগে আমাৰ ইমান কাৰ্বহাইড্ৰেট দৰকাৰ নপৰে আমি ডায়েটত কম কৰি ৰাখিব লাগে আমাৰ কাৰণ আমাৰতো অসমীয়া ভাত খোৱা সমাজ সেইকাৰণে আমি সেইটোও অলপ চাব লাগে যে সেই পৰিমাণটো কম আপুনি যদি ভেজিটেবলছৰ বা আপুনি সৰু মাছ বা মানে আপুনি লোকেল মুৰ্গী বা এনেকুৱা ধৰণৰটো খাব পাৰে মানুহে খায় যোনখিনি নন ভেজ খায় আৰু ভেজিটেৰিয়ান খালেও আপুনি খুব বেছি মানে কাৰ্বহাইড্ৰেট ৰিচ ডায়েট খাব নালাগে হয় বাইদেউ আপুনি নিশ্চয় উত্তৰটো পাইছে ছাৰৰ পৰা ছাৰ আমাৰ হাতত সময় কমি আহিছে কিন্তু কথাটোতো পাতিবলগীয়া বহুতখিনি আছিলে চাৰ্জাৰীৰ ওপৰত কথা পাতিবলৈ থাকিলে মই আশা কৰিছোঁ যে পৰৱৰ্তী সময়ত আপোনাক পুনৰ এবাৰ পাম তথাপিতো এই মুহূৰ্তত মই জানিব বিচাৰিছোঁ যে আমাৰ খোৱা খাদ্য এগৰাকী দৰ্শকলৈও আমালৈ ফোন কৰিছিলে যে তেওঁ অলৰেডি তেনেকুৱা এটা সমস্যাত আছিল বৰ্তমান তেওঁ খোৱা খাদ্য কেনেকুৱা হোৱা উচিত নৰ্মেলিও এগৰাকী সুস্থ ব্যক্তিও কেনেকুৱা ধৰণৰ খাদ্যাভ্যাস হোৱাৰ প্ৰয়োজন জীৱনশৈলী কেনেকুৱা হোৱাৰ প্ৰয়োজন এই সমস্যাসমূহৰ পৰা আঁতৰত থাকিবৰ বাবে হয় প্ৰথম কথা এইটো মই ক'লোঁ যে যদি আপোনাৰ হাইপাৰটেনশ্যন আছে তেতিয়া আপুনি নিমখ বা আমাৰ অসমত খাৰ খায় এইখিনি বস্তু এভইড কৰিব লাগে কমাব লাগে আৰু যদি আপোনাৰ ফেমিলিত ডায়েবেটিছ আছে বা আপোনাৰ বৰ্ডাৰ লাইন ডায়েবেটিছ হয় বা আপোনাৰ ৱেইট গেইন হৈছে তেতিয়া আপুনি চুগাৰৰ পৰিমাণটো চুগাৰ পাৰিলে একেবাৰে বন্ধই কৰিব লাগে এইটো বৰ টান আমাৰ কিন্তু সমাজত তথাপিও মিঠাই চুগাৰ এইখিনি প্ৰায় বন্ধ কৰি দিব লাগে আৰু আপুনি কাৰ্বহাইড্ৰেটৰ পৰিমাণ মই ক'লোঁ 20% বা এনেকুৱা ধৰণৰহে আপোনাৰ ডায়েট নিজৰ থালিখনত থাকিব লাগিব আপুনি চব্জি তব্জি মাছ মাংস এইখিনি খাওক কিন্তু এই পাৰ্টটো মানে চুগাৰটো বহুত মানে কাৰ্বহাইড্ৰেটটো খুব আপুনি কমাব লাগে আজিকালি নেটত মানে চাই ল'ব পাৰে কাৰ্বহাইড্ৰেট ক'ত ক'ত বেছি আছে গ্লাইচেমিক ইণ্ডেক্স বুলি কয় এইখিনিও চাব পাৰে তো সেইটো বস্তু আপোনাৰ খোৱা লৈ 2 নম্বৰ ষ্ট্ৰেছ কমাই দিয়ক ষ্ট্ৰেছটো কমাব লাগিব তাৰ কাৰণে স্লিপ মানে টোপনিটো খুব দৰকাৰ 6 পৰা 8 ঘণ্টাটো মিনিমাম 8 ঘণ্টাটো শুব পাৰিলে খুবেই ভাল সেইখিনি আমি কৰিব লাগে আৰু ফিজিকেল এক্টিভিটি আপুনি যিমান পাৰে এক্টিভ ৰাখক লিফ্ট ইউজ নকৰি ষ্টেয়াৰকেছ ইউজ কৰিব যিমান পাৰে আপুনি খোজ কাঢ়িব 6000 পৰা 10000 যদি ষ্টেপছ আপুনি ডেইলি খোজ কাঢ়ে আপোনাৰ কাৰণে ভাল আৰু অলপ ৰেচিষ্টেঞ্চ যদি মানে হেৰি কৰি পেলাই এক্টিভিটিবোৰ কৰে তেতিয়া আপোনাৰ কাৰণে সেই লাইফষ্টাইলটো ভাল এইখিনি মানে মূলতে এইখিনি কৰিলে আপুনি অলপ নিজকে ঠিক কৰি ৰাখিব পাৰিব এইটো বেমাৰৰ ট্ৰিটমেণ্ট নহয় বাট নিজকে বেমাৰক ফাইট কৰিবৰ কাৰণে আপোনাৰ কেপাচিটি দিব আৰু বেমাৰটো নহ'বলৈ অলপ দেৰি কৰিব কিন্তু বেমাৰ হৈ যোৱাৰ পিছত যদি আপুনি এইখিনি কৰিব ধৰে সেইটো আকৌ বিপৰ্যয় হ'ব মানে আপুনি যদি বেমাৰ হয় হাৰ্ট এটেক হোৱাৰ পিছত যদি এক্সাৰচাইজ কৰিব ধৰে ইমিডিয়েটলি আপুনি ৰিহেবিলিটেশ্যন এক্সাৰচাইজটো বেলেগ কিন্তু আপুনি যদি ষ্ট্ৰেছফুল কৰিব যায় সেইটো হাৰ্টৰ কাৰণে অনিষ্ট হ'ব সেইকাৰণে সেইখিনিও জানিব লাগিব হয় খুব আচলতে গুৰুত্বপূৰ্ণ কথা নিজকে সুৰক্ষিত কৰি ৰাখিবলৈ বা সুস্থ কৰি ৰাখিবলৈ নিজে নিজক কিছু সময় দিবই লাগিব আমি বৰ্তমান সময়ত এটা প্ৰতিযোগিতামূলক পৰিস্থিতিত জীৱন নিৰ্বাহ কৰি আছোঁ আমাৰ জীৱনশৈলী এনেকুৱা হৈ গৈছে যে আমি যন্ত্ৰৰ দৰে হৈ গৈছোঁ আমি নিজক সময় দিবলৈ নোৱাৰা হৈছোঁ বন্ধু বান্ধৱীৰ লগত আমি আড্ডা মৰা আজিকালি কমাই দিছোঁ খেলা ধূলাটো আজিকালি নহয়েই মোবাইলতে ব্যস্ত থাকোঁ কিন্তু যাৰ কাৰণে দিনক দিনে বিভিন্ন ধৰণৰ ৰোগীৰ সংখ্যা অসমত বা উত্তৰ পূৰ্বাঞ্চলত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে সেইকাৰণে এটা কথা প্ৰতিগৰাকী চিকিৎসকে আমাৰ কাষলৈ আহিলে কয় যে নিজকে অন্ততঃ 30 পৰা 45 মিনিট সময় এটা দিয়ক য'ত আপুনি শাৰীৰিক অকণমান অনুশীলন কৰিব পাৰে শাৰীৰিক পৰিশ্ৰম কৰিব পাৰে যাৰ দ্বাৰা আপোনাৰ শৰীৰটো সুস্থ কৰি ৰখাত যথেষ্ট অৰিহণা আগবঢ়াব আজিও সেই একেখিনি কথাই দুৱৰা ছাৰে আমাক কৈছে আমি আশা কৰিম আমাৰ এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোক উপকৃত হ'ব নিশ্চিতভাৱে কিছু হ'লেও যদি অকণমানো 10% আপোনালোকে মানি চলে এই কথাখিনি ছাৰে আজি যিখিনি পৰামৰ্শ আমাক দিছে আমাৰ খোৱা খাদ্যৰ পৰা আমি আজিকালি ফাষ্ট ফুড খাই ভাল পাওঁ মোবাইলত বিজি থাকি ভাল পাওঁ আমি এলেহুৱা কিন্তু এইবোৰ আমি পৰিত্যাগ কৰিবই লাগিব আমাৰ এটা সুস্থ শৰীৰ সুস্থ মনৰ বাবে গতিকে সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমালৈ যিসকলে ফোন কৰিলে লগতে ছাৰ আপুনি আমাক এঘণ্টা সময় দিলে ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনাক আকৌ লগ পাম ধন্যবাদ প্ৰথম খবৰলৈ বহুত বহুত ধন্যবাদ থেংক ইউ ছাৰ আৰু সেই আছিল দুৱৰা ছাৰে আজি আমাক যথেষ্ট কথা পৰামৰ্শ দিলে মই দৰ্শকসকলক জনাই দিওঁ যে ছাৰৰ পৰামৰ্শখিনি আপোনালোকে পুনৰ শুনিবলৈ হ'লে আমাৰ এই অনুষ্ঠানটো শেষ হোৱাৰ লগে লগে আমাৰ প্ৰথম খবৰৰ ইউটিউব চেনেলত উপলব্ধ হ'ব সেইখিনি ছাৰৰ পৰামৰ্শখিনি প্ৰথম খবৰৰ ইউটিউব চেনেলত গৈ চাব পাৰিব সকলোকে পুনৰ এবাৰ অহা সপ্তাহত বুধবাৰ আৰু শুকুৰবাৰে দিনৰ 2 বজাত লগ পাম তেতিয়ালৈ চাই থাকক প্ৰথম খবৰ 24x7 ধন্যবাদ